এতিয়া ৰাতিপুৱা 6:48 চেৰগাঁও গৈ আছো। আপুনি আমাৰ আজি চালক কি ক'বা? আজি ডেষ্টিনেশ্যন চেৰগাঁও, তাতে ৰাতি থাকিম আজি। আজি গৰু বিহুৰ দিনা। আজি গৰু বিহু। গৰু বিহুৰ দিনা চেৰগাঁও যাই আছো। কি চেৰ দেখা পাওঁ আজি? চেৰ দেখাই পাওঁ নে নাপাওঁ? বনাই আছে আৰু 2-3 বছৰত হৈ যাব আৰু এইটো এই নতুন যিখন ভৰলুৰ ব্ৰিজ বনাইছে সেইখনত যাব লাগিব। ভূটান বুজিছে, এইটো চাইডে ভূটান, এই ভূটান আছে, এই কেনেকে ভূটান গেট। তিনিটা পইণ্ট আমি এই যাতে পিকনিক খাইছিলোঁ। এতিয়া আমি এই অৰুণাচলত ভৰি দিলোঁ। এই ভৰি দিলোঁ, নদীটো পাৰ হৈ অৰুণাচলত ভৰি দিলোঁ। কেতিয়া ভাঙি পৰিব? এইটো ভাঙোতেতো নিশ্চয় হেৰি হৈছিলে, কি কয়, ৰাস্তা ব্লক হৈ গৈছিল। এই অৰুণাচলৰ এই ভাল লাগে। 3 কিলোমিটাৰ আনকালীন হ'বনি। এইফালে আমি ৰৈছোঁ অলপ। আমাৰ এই দুখন গাড়ী আহিছে, এইফালে টিকাৰ আছে আৰু ফেমিলি আছে, আৰু এইফালে আছে, ফটো উঠি আছে চব পূৰা। হা ফটোশ্বুট চলি আছে। এইফালে কেমেৰামেন, ডাইৰেক্টৰ, ড্ৰাইভাৰ, মেকআপ মেন, গোপ্ৰ মেন। এইফালে পুৰা ফটোগ্ৰাফাৰ। ধুনীয়া হৈছে। এই যে বঢ়িয়া, ধুনীয়া হৈছে ন? ইফালে চোৱা, ধুনীয়া হৈছে, ধুনীয়া হৈছে, ধুনীয়া হৈছে, বঢ়িয়া হৈছে।
আমাৰ মাইনা কিহত বহি আছে মাইনা হাঁহি দিয়া বেবী গা বেয়া তোমাৰ বহি থাকা দেই এয়া অৰুণাচলৰ কুকুৰে ভুকি আছে এইবিলাক খেতি কৰি আছে জুম খেতি নেকি দেখাই না সব बाहर सांग पाती बिल्लाही नेकी ओ भैया क्या खेती है ये स्कॉस কি বিষয় স্পষ্ট হ'ব পাৰে কিবা লাটত ধৰে বাকি যায় না খাইনা দিছি সেইটো পেট্ৰল পাম্প এটা খালোঁ ভাত বঢ়িয়া ভাল লগা নাই মাংস ভাত মাছ ভাত চব পায় Kalaktang with coming. Eya, আমি Shergaon পাই গলো। এতিয়া লগনা আছে। The wind hums songs at the break of day, whispering pines, secrets untold, carrying tales only the forest holds. Moonlight spills through the velvet dark, etching patterns, leaving its mark. The roots stretch deep, the earth's gentle sigh. গিয়ে গছ পাই গলো এডাল কি গছ জানে নে ৰাইজ গছ Sing me your tune, caught in the rhythm of আপেলৰ গছ আপেল stars and এইবিলাক ফুল চুল লাগি আছে teach me the language আৰু of এই গছ যিকেইটা গছটোৰ নাম হ'ল এপেল ট্ৰি গছ stories that linger on the breath of the breeze. আপেলৰ গছ হয় হয় বুজিছোঁ মালিকনী কৈছোঁ এইবিলাক এই কলম দিছে কি বা কলম নাহে বেলেগ আপেল মই সুধিলোঁ While rivers whisper truth as they flow down, and their songs entwine with the trees that stand, knotted in time by nature's hand. Each ধুনীয়া ফুল লগাইছে দেই এই মিৰিক যাওঁতে দাৰ্জিলিঙত যাওঁতে মিৰিকত এইটো পাইছিলোঁ আপেল গছডাল চাই সঁচাই ভাল লাগিছে দেই জীৱনত প্ৰথম আপেল গছ দেখিছোঁ মই সঁচাই ধন্য হৈ গ'ল জীৱন ধন্য I am found, oh, whispering pines, sing me your tune, caught in the rhythm of stars and the moon. Teach me the language of rustling leaves, stories that linger on the breath of the breeze. Shergaon Hi Tikli এইফালে চোৱা Hi dear, hi. খালি দেখি আহি কি লিখা আছে জেংপু গম্পা Shergaon
এইবিলাক কি বা মন্দিৰহেন টাইপৰ এইবিলাক মাটিৰে কিবা ভিতৰত কি আছে পূজা চূজা কৰিলে এইবিলাক বস্তু দিয়ে নেকি লিখা আছে কি লিখা আছে কোনে পঢ়িব পাৰিব শিলেদি লিখিছে কাটি কাটি শিলেদি লিখা আছে Prepara. Hello. I am found. Whispering pines, sing me your tune. Caught in the stars and the moon. Teach me the language of rustling leaves. Stories that linger on the breath of the breeze. আপেলৰ বাগানত আহিছোঁ এইবিলাক আপেল গোটেই এতিয়া ফুল ফুলা আৰম্ভ হৈছেহে গোটেই এইবিলাক ওপৰত কিবা দি দিছে এইবিলাকত আপেল লাগিব আপেলত খানেতো কাটি দি কিবা ৰং লগাই দিয়ে ৰঙা ৰঙৰ নহয় গাছটো ৰং লগাই কলম দিলেহে ৰস ওলায় এইবিলাক চব কলম দিয়া হয় যিবিলাক কাটা আছে চব কলম দিছে অৰুণাচল হৰ্টিকালচাৰ ফাৰ্ম গোটেই ফাৰ্ম এইখন হয় চেৰগাঁৱত আছে চৰকাৰীভাৱে এইফালে আপেলৰ ফাৰ্ম আছে এইফালে পৰা খেতি বাতি কৰে বহুত ওপৰলৈ কৰে নেকি এই ৰাস্তাটো চোৱাচোন কেনেকুৱা ধুনীয়া ফটো ইয়াতে উঠিব লাগে এইডাল হ'ল পিছফলৰ গছ পিছফল কোনোবাই খাই পাইছেনে পিছফল এই যে বাকলিটো নুম নুম থকাৰ দৰে এইবিলাক সৰু হৈ আছে জাষ্ট লাগিছে বেলেগ বেলেগ কালাৰ হয় যে অঁ ভিতৰত অঁ এটা খাই দিম মই বেয়া নাপাব ৰাইজে খাই দিল লাগে কেনে এতিয়া মিঠা হোৱা যায় ধুনীয়া পকিলে বিৰাট মজা লাগে গোটেই পিছফল এইফালে সেইফালে সেইফালে সেই ফটো চাইছিলো ইয়াতে মাছ ধৰিম এতিয়া এইফালে সোমাই দিয়া নেকি মাছ আছে দেখোন পানীবিলাক এই পাহাৰৰ পৰা এনেকৈ নামি আহিছে এইফালৰ পৰা এনেকৈ নামি আহে ক্ৰাউড মই এবাৰ বশিষ্ঠত পাইছিলোঁ মাছ এটা দেই তাৰপিছত মই নিউজ কৰি দিছোঁ এইটো মাছ এইবিলাকত বৰশী বাই পিনে মাছ লৈ যাব পাৰি চেৰগাঁওখনত চাবলগীয়া ইমান বিশেষ একো নাই তথাপি মনেষ্ট্ৰী আছে ইয়াৰ যিটো এপেলৰ গাৰ্ডেন আছে এপেলৰ গাৰ্ডেন চাব যাব পাৰে আপোনালোকে এপেলৰ গাৰ্ডেন যদি চাব আহে তেতিয়াহ'লে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ মাহত আহিব তেতিয়ালৈকে আপোনালোকে তেতিয়া এপেলৰ গাৰ্ডেন ভালকৈ মানে এপেল দেখা পাব খাব পাব আৰু এনে যদি আমি এতিয়া এপ্ৰিল মাহত আহিছোঁ এপ্ৰিল কিছুমান গছত ফুলবিলাক ফুলিছে আৰু কিছুমানত ফুলা নাই কিছুমান অলপ ডিলে হয় আৰু এতিয়া আমি আজি এখন আছে চৰকাৰী ফাৰ্মত তাত য'ত মাছৰ খেতি কৰি আছে যিটো পাহাৰুৱা মাছ সেইটো এই তাতে আৰ্টিফিচিয়েল পুখুৰী বনাই পিনে ৰানিং ৱাটাৰ দি দিছে নিজৰাৰ পৰা পানীটো তাত পেলাই দিছে তাৰপিছত এইফালে চাওক এইফালে আপেলৰ গছ এইডাল ফুল ফুলা নাই এতিয়ালৈকে ফুলিব এইবিলাক গোটেই আপেলৰ বাগান আৰু অন্য নহয় ইয়াৰে যিটো ঠাণ্ডা আৰু নেচাৰটোৱে মানুহ চাব আহে আৰু ইয়াতে মোটামুটি এতিয়া আমি
এপ্ৰিল মাহত আহিলোঁ আজি আমি 15 এপ্ৰিলত আছোঁ ইয়াতে দিনৰ ভাগত 7 to 8 ডিগ্ৰী ৰাতি 6-5 ডিগ্ৰীমান হয় মাজে মাজে বৰষুণ দি থাকে ৰ'দ নাই বুলিবলৈ হয় ৰ'দ নাপায় ধুনীয়া ধুনীয়া গছ গছনিবিলাক ধুনীয়াকৈ নতুনকৈ এতিয়া বহাগ আহিছে বহাগৰ লগে লগে গছত নতুন নতুন পাত ফুলিছে এইবিলাক পাইন গছ হয় পাইন গছ আছে খুব কম কিন্তু ইমান নাই জীৱনত প্ৰথমবাৰ আপেলৰ গছ দেখি ভাল লাগিল যোৱাকালি আমি হোমষ্টেটোত আছিলোঁ হোমষ্টেটো এপলৰ গছ দেখিছিলোঁ হোমষ্টেটোৰ নামেই আছিলে এপল ট্ৰী হোমষ্টে কাৰণ এইকাৰণে নাম দিয়া হৈছে মানে তেওঁলোকৰ চোতালতে এডাল বিশাল এপল আছে প্ৰায় 40 বছৰ পুৰণীয়া আপেলৰ গছ আছে আৰু এপল মিঠা বুলি কৈছে আমাক নিমন্ত্ৰণ দিছে হোমষ্টেৰ যিজনী মালিকনী আছিলে তেওঁ মাতিছে আমাক আগষ্ট ছেপ্টেম্বৰত মাতিছে তেতিয়া খাব পাম বুলি কৈছে সেয়া আমি গৰু বিহুৰ দিনা অৰ্থাৎ 14 এপ্ৰিলত আমি গুৱাহাটীৰ পৰা চেৰগাঁৱলৈ বুলি আহিলোঁ আজি দ্বিতীয় দিন প্ৰথম দিনা আহি ৰাতি প্ৰায় 4 বা 5 বজামান সন্ধিয়ামানত পাইছোঁ আৰু ৰাস্তা আজিকালি ভালেই হৈছে আগত অকণমান হেৰি হৈছিলে কিন্তু এতিয়া ধুনীয়া ৰাস্তা হৈছে আমি ভৈৰৱকুণ্ড হৈ আহিছোঁ এই ওদালগুৰি হৈ এনেকৈ যিটো আমাৰ পিকনিক স্পট আছে পিকনিক স্পটটোৰ কাষেৰে ব্ৰিজখন যিখন আছে ব্ৰিজখনৰ সেইফালে পাৰ হৈ এনেকৈ আহিছোঁ অকণমান আগুৱাই আহি তাতে আপুনি এটা ILP চেকিং চেণ্টাৰ পাব তাতে আপুনি ILP অন দ্য স্পট বনাব পাৰে আৰু নহ'লে বা আপুনি অনলাইনো বনাব পাৰে নহ'লে বা আমাৰ গুৱাহাটী ৰুক্মিণী গাঁৱতো বনাই আনিব পাৰে ILPৰ ক্ষেত্ৰত কওঁ প্ৰতিজন মানুহৰে আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু 2 কপিকৈ ফটো লাগিব আপুনি যদি ইয়াতে আহি গেটত বনায় 1-1.5 ঘণ্টাৰ ভিতৰত ILP হৈ যায় আৰু ফটো 2 কপিকৈ লাগিব পাছপৰ্ট ফটো প্ৰতিজন ব্যক্তিৰে লাগিব 12 বছৰ তলৰ বেবীক নালাগে বাচ্চাবিলাকক নালাগে 12 বছৰ তলৰ তাৰ ওপৰবিলাকক লাগিব আৰু ড্ৰাইভাৰৰো লাগিব গোটেইখিনি আধাৰ কাৰ্ড আৰু ড্ৰাইভাৰৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব কাৰণ ড্ৰাইভিং লাইচেঞ্চৰ যিটো নাম্বাৰ সেইটো লাগিব আৰু গাড়ীৰ RC খন লাগিব RC খন বিচাৰে তেওঁলোকে তেনেকৈ আপোনালোকে ILP বনাই অৰুণাচল প্ৰদেশত সোমাব পাৰিব অৰুণাচলত সোমোৱা কেইবাটাও পইণ্ট আছে আপোনাৰ তেজপুৰ হৈ ভালুকপুং হৈ আহিব পাৰে আৰু এইফালে ওদালগুৰি হৈ ভৈৰৱকুণ্ড হৈ আহিব পাৰে এই দুটা জেগাত আপুনি যদি টাৱাঙৰ ফালে আহিলে যদি আপুনি ভৈৰৱকুণ্ড হৈ আহে তেনেহ'লে চেৰগাঁও হৈ এনেকৈ আপোনাৰ চেৰগাঁও হৈ বমদিলা হৈ টাৱাং যাব পাৰে আৰু আপুনি তেজপুৰ হৈ যদি আহে তেজপুৰ হৈ আহিলে ভালুকপুং হৈ পিনে আপুনি অৰুণাচলত সোমাব পাৰিব আৰু সেইটো হ'লে ডাইৰেক্ট বমদিলা পাব তাৰ পৰা আপোনালোকে অৰুণাচলত টাৱাং যাব পাৰিব আৰু তাত বহি আছোঁ এতিয়া চৰকাৰী এখন ফাৰ্মত ধুনীয়া ঠাণ্ডা হাৱা দি আছে এইফালে ফিচাৰী মাছ দিয়াইছে যিটো পাহাৰীয়া মাছ এটা থাকে এই যে ফুট থাকে মাছবিলাকৰ গাত তেনেকুৱা মাছ আৰু এই পানীবোৰ আহি আছে পাহাৰৰ পৰা